2025 শেষ হ'বলৈ লৈছে, 2026 আহিব। কিন্তু বহুত কিবা শিকাই গ'ল, জীৱনৰ পৰা বহুত বস্তু আঁতৰি গ'ল। তুমি যদি নিজতকৈ বেছি ভাল পোৱা মানুহবিলাক আঁতৰি গৈ আছে। আৰু নতুন বছৰ আহি থাকিব, গৈ থাকিব, কিন্তু মানুহ কিছুমান সলনি নহয়। মানুহ একেদৰে থাকিব, কিন্তু নিজে সলনি কৰিব লাগিব। বছৰটোৰ দৰেতো মানুহ সলনি নহয়ও ন। তো নতুন বছৰটো আহিয়ে থাকিব। চ' 2025টোত বহুত বস্তু হেৰালোঁ, ক'বলৈ ভাষা নাই কি হেৰালোঁ। মূল্যৱান বস্তু কিছুমান হেৰালোঁ, কিছুমান মানুহ চিনি পালোঁ, আৰু বিশেষকৈ এটা বস্তু গম পালোঁ, জীৱনত তুমি যদি ছাকচেছ নোহোৱা, তোমাৰ ওচৰত কোনো নাথাকে। তুমি সদায় ছাকচেছ হ'বা, তোমাৰ ওচৰত অচিনাকি মানুহো থাকিব। কথাটো সঁচা হয়নে? জনাবচোন।